মৰমৰ শিক্ষাৰ্থীসকল আমি ইতিমধ্যে x স্কয়াৰ প্লাস px প্লাস q আকাৰ আৰু px স্কয়াৰ প্লাস qx প্লাস r এই দুটা আকাৰৰ উৎপাদকত কেনেকৈ বিশ্লেষণ কৰিব লাগে আগৰ দুটা ক্লাছত শিকিছো আজি মই তোমালোকক হেতুৰ লগত ৰিলেটেড যেটো চেপ্টাৰ আছে অনুশীলনী আছে তাৰ অংক কিছুমান কৰাই দিব উলিয়াইছো তোমালোকৰ অনুশীলনীটো হৈছে অনুশীলনী 8c তোমালোকৰ টেক্সট বুকৰ হা মই এটা দুটা প্ৰশ্ন লিখি থৈছো মই আৰু কেইটামান কৰি দিম তোমালোকক প্ৰশ্নটো হল উৎপাদকলৈ নিয়া তোমালোকৰ নিশ্চয় মনত আছে আমি কেনেকৈ উৎপাদকলৈ নিব লাগিব প্ৰথম আমি চাই লব লাগিব সংখ্যাটো তোমালোকৰ দৰকাৰী ক্ৰম অৰ্থাৎ এইটো ক্ৰমৰ কথা কৈছো x স্কয়াৰ প্লাস px প্লাস q ফৰ্মত আছে নে px স্কয়াৰ প্লাস qx প্লাস r ফৰ্মত আছে চাই লোৱা বা আসলতে তোমালোকে এই ফৰ্মটো চালেই হৈ গল কাৰণ ইয়াতো তুমি ভাবিব পাৰা এটা 1 আছে তাৰমানে পূৰণ কৰিলে আলটিমেটলি q পায় গতিকে মই এই আকাৰটোতে তোমালোকক কম অংকবোৰ সো এতিয়া মই কি কৰিম তোমালোকৰ প্ৰথমতে সজাই ললো সজাই লোৱাৰ পিছত মই কোফিচিয়েন্ট কিটা পূৰণ কৰি চাও তাৰমানে ইয়াতে মোৰ x ৰ কোফিচিয়েন্ট আছে 1 ইয়াতে আছে -3 তাৰমানে পূৰণ কৰিলে পালো 1 * -3 that is equal to -3 এটা ট্ৰিক মই উৎপাদকত ভাঙিব লাগিব 3 হৈছে মৌলিক সংখ্যা গতিকে এটাই উৎপাদক আছে এজোৰে উৎপাদক পাম কি পাবা 1 আৰু 3 এটা 1 3 যোগ কৰিলে পাবা 4 আৰু 3 ৰ পৰা 1 বিয়োগ কৰিলে পাবা 2 আমাক 2 লাগে গতিকে তুমি কেনেকৈ ভাঙিবা x স্কয়াৰ প্লাস চিনটো দি লোৱা 3 বিয়োগ 1 into x - 3 হা এটো মই তোমালোকক মুখে মুখে কৈছো কাৰণ তোমালোকৰ 3 উৎপাদকবোৰ তই লিখি লিখি দেখুৱাৰ দৰকাৰ নাই তাৰ পিছত মই কি কৰিম এতিয়া বন্ধনীটো খুলি দিও সো হৈ গল x স্কয়াৰ এটো প্লাস আছে প্লাস 3 into x হল 3x প্লাস এ মাইনাস এ মাইনাস 1 into x হল 1x - 3 1 টো তোমালোকে নিলিখাকে কৰিবও পাৰা একো কথা নাই এটো দুটাকে লোৱা ইহত দুটাৰ সাধাৰণ উৎপাদক হল x x ৰে হৰণ কৰা x স্কয়াৰক x ৰে হৰণ কৰিলে থাকি গল x প্লাস চিনটো দিলা 3x ক x ৰে হৰণ কৰিলে থাকি গল 3 ইহত দুটাৰ আকৌ সাধাৰণ উৎপাদক কিমান পালা -1 ৰে এটো হৰণ কৰা থাকি গল x -1 ৰে -3 হৰণ কৰা থাকি গল +3 এতিয়া সাধাৰণ উৎপাদক বিচাৰি উলিওৱা কি হয় দুটা পদৰ মাজত x + 3 সাধাৰণ উৎপাদক ৰখি গল কি ইয়াতে বা ডিভাইড কৰা থাকি গল x আকৌ এটুক ডিভাইড কৰা -1 পূৰণফল হিচাপে প্ৰকাশ হৈ গল আৰু দেখিছা তোমালোকে এটো মৌলিক x ৰ পিছত আৰু তললৈ ভাঙিব নোৱাৰা গতিকে এটোই আমাৰ আনসাৰ কেতিয়াবা আকৌ ভাঙিব লগা হয় আমি কিছুমান কোৱেশ্চনত হেতু পাম হা এবাৰ মই নেক্সট কোৱেশ্চনটো আহিলো নেক্সট কোৱেশ্চনত তেনেহলে কি পাম y কোফিচিয়েন্ট আছে 1 আৰু এফালে আছে 91 1 পূৰণ 91 এ থাকিল 91 ক উৎপাদকত ভাঙিব লাগিব 1 ৰে হৰণ যায় 1 ৰে হলে 1 পূৰণ 91 যোগ আৰু বিয়োগ কৰিলে আমি পাব লাগিব 20 না পাম তাৰ পিছত 2 ৰে হৰণ না যায় 3 ৰে যায় হয়নে 3 ৰে যাবনে না যায় 3 ৰে না যায় কাৰণ 9 আছে 4 ৰে তো অবিয়াসলি না যায় যিকোনো যুগ্ম সংখ্যাৰে না যায় 2 ৰে না যায় যেটা মৌলিক কৰে চাও 5 ৰে তো না যায় 7 ৰে চাও 7 ৰে যাব 7 গুণ 7 7 আৰু 7 গুণ 21 তাৰমানে 13 7 গুণ 91 গতিকে মই এটো দেখিলো 7 পূৰণ 13 লিখিব পাৰো এটা যোগ কৰিলে মই 20 পাই গলো হয়নে গতিকে মই এটা কেনেকৈ ভাঙিম y স্কয়াৰ হল এটো 3 পূৰণ 7 পূৰণ 13 লিখা বা 13 পূৰণ 7 যোগ 13 লিখা বা 13 যোগ 7 লিখা কথা একেটাই কোনো এফেক্ট নকৰে হেকিন তোমালোকৰ ৰাফৱৰ্ক হয় তোমালোকে ৰাফৱৰ্কত কৰি ৰাখি থৈ দিলেও কথা নাই মই স্পেচ নাই কাৰণে মুছি দিছো তো এতিয়া বন্ধনীটো খুলি দিয়া কি হ'ব y স্কয়াৰ প্লাস এ মাইনাস 7y প্লাস এ মাইনাস 13y প্লাস 91 দুটাকে ভাগ কৰা এটু থাকি গল কিমান y হল সাধাৰণ উৎপাদক y ৰে হৰণ কৰা থাকি গল y - 7 ইহতৰ সাধাৰণ উৎপাদক হল -13 থাকি গল y 13 ক হৰণ কৰি দিলা থাকি গল y 13 ৰ 91 -13 এ কলে মাইনাস পাবা আৰু 13 7 গুণ 91 এবাৰ দেখিছা দুটা পদৰ মাজত সাধাৰণ উৎপাদক হৈছে y - 7 ইয়াত থাকি গল y আৰু ইয়াত থাকি গল 13 তাৰমানে দুটা পদৰ পূৰণফল হিচাপে তোমালোকে আনসাৰটো পাই গলা হ'ব এবাৰ মই যাও তোমালোকক আৰু কেইটামান কোৱেশ্চনছ কৰাই দিও তোমালোকৰ টেক্সট বুকৰ মই এবাৰ তোমালোকক কৰাই দিও কোৱেশ্চন নম্বৰ 4 দুটা এটা মই তোমালোকক দুইটো কৰাই দিয়া নাই এক কৰালো তিনি কৰাইছো মাজে মাজে দুই এটা কোৱেশ্চন এৰি দিম হেকিটা কোৱেশ্চন তোমালোকে নিজেই কৰিবা একে ধৰণৰ কোৱেশ্চন হয় প্ৰেক্টিস কৰিবা হা নম্বৰ 4 x স্কয়াৰ - x - 132 ওকে সো এতিয়া আমি ভাঙিব লাগিব তোমালোকে ভাঙিবৰ কাৰণে প্ৰথম হল পূৰণ কৰিব লাগিব 1 into 132 1 into -132 থাকি গল -132 উৎপাদকত ভাঙা 1 পূৰণ 132 হ'বই 2 ৰে হৰণ কৰা কিমান বাৰ যাব 6 আকৌ 6 66 66 কৰতে আমি পোৱা নাই হয়নে
তিনিৰে তো নাযায় তো তিনিৰে যাব তিনিৰে হৰণ কৰিলে কিমান হ'ব 3 4 গুণ 3 4 গুণ 12 3 4 গুণ 12 44 যোগ 3 হ'লে তোমালোকৰ 47 নাই মিলা 44 পৰা 3 গ'লে 41 মিলা নাই এতিয়ালৈকে কাৰণ মোক 1 লাগে ইয়াতে কোফিচিয়েণ্ট কি আছে একো নাই মানে 1 আছে মিলা নাই 4ৰে হৰণ তোমালোকৰ যাব নে নাযায় বাৰু 4ৰে যাব 4ৰে হৰণ কৰিলে কিমান হ'ব 4 3 গুণ 12 4 3 গুণ 12 গ'ল 4ৰেও নিমিলিল হয়নে যোগ কৰিলেতো বহুত ডাঙৰ হৈ আছে 5ৰে নাযায় 6ৰে 2 3ৰে যায় যেতিয়া 6ৰে যাব 6ৰে কৰিলোঁ 6ৰে কৰিলে 6 2 গুণ 12 6 2 গুণ 12 22 28 যোগ কৰিলে বিয়োগ কৰিলেও নিমিলিলে ডাঙৰ সংখ্যা হৈ আছে আমাৰ ওচৰা-ওচৰি সংখ্যা লাগিব 7ৰে যাব নেকি চোৱা 7 গুণ 7 থাকি গ'ল 6 62 নাযায় 7ৰে নাযায় 8ৰে 4ৰে গৈছে যেতিয়া 8ৰে যাব 8ৰে গ'লে কিমান হ'ব 8 গুণ 8 9 10 11 12 13 থাকি গ'ল সৰি 8ৰে নাযাব নেকি 8 গুণ 8 9 10 11 12 13 নাযাব ন 8ৰে 9 10 11ৰে যাব ন 11ৰে পূৰণ কৰিলে 11 গুণ 11 থাকি গ'ল 1 2 11 গুণ থাকি গ'ল 2 থাকি গ'ল 12 ইয়েছ এই দুটা আমাৰ সংখ্যা পাই গ'লোঁ x স্কুৱেৰ মাইনাছ 12 মাইনাছ 11 কৰোঁতে 1 পালোঁ মাইনাছ 132 হয়নে এতিয়া তোমালোকে বন্ধনী খুলি দিয়া কি হ'ব তলে তলে বন্ধনী দিবা হা মাইনাছে প্লাছ মাইনাছ টুৱাইছ 12x মাইনাছে মাইনাছে প্লাছ 11x মাইনাছ 132 এবাৰ বন্ধনীটো খোলাৰ পিছত তুমি কমন লোৱা x হ'ল x মাইনাছ 12 আৰু ইয়াৰ পৰা কি থাকিব 11 থাকিল x মাইনাছ 12 এবাৰ সাধাৰণ উৎপাদক আহি গ'ল x মাইনাছ 12 আৰু থাকি গ'ল x প্লাছ 11 চ' তাৰমানে তোমালোকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হৈ গৈছে হ'ব নেক্সট আমি যাওঁ তোমালোকক মই নেক্সট কৰিছোঁ কুৱেশ্যন নম্বৰ 4 হ'ল 6টো কৰি দিওঁ ৰবা কুৱেশ্যন নম্বৰ 6টো হৈছে 4x স্কুৱেৰ মাইনাছ 4x মাইনাছ 48 এইটো আকৌ তোমালোকৰ কোনটো আকাৰত পৰিল নিশ্চয় ধৰিব পাৰিছা তোমালোকে চোৱা 4x স্কুৱেৰ আৰু 48ক পূৰণ কৰা আগৰ ধৰণত আগৰটোতে অকণমান এই পিছৰ ফৰ্মটোত পৰিছে মই এইখিনি মচি দিছোঁ দেই নিশ্চয় তোমালোকৰ লিখা হৈছে মই এইফালে কেলকুলেশ্যনটো কৰি দেখাই দিওঁ তোমালোকে পূৰণ কৰা কিমান পালা 4 × 48 মাইনাছ কৰিব লাগিব বাৰু মাইনাছ পালা 4 8 গুণ 32ৰ 2 হাতে গ'ল 3 4 4 গুণ 16 17 18 19 192 এতিয়া 192 তোমালোকে এনেকৈ ভাঙিব লাগিব যাতে সিহঁতৰ যোগফল আৰু বিয়োগফলটো তাতকৈ আগত আমি এটা কাম কৰোঁ দিয়া এইটোতো 4 কমন হয় কমন থাকিলে আমি কমন ল'ব লাগিব হয়নে এইটো বেছি সহজ হ'ব মই 4টো কমন লৈ লৈছোঁ মানে সাধাৰণ উৎপাদক আছে হৰণ কৰিলোঁ x স্কুৱেৰ মাইনাছ x মাইনাছ 16 4 12 4 গুণ 48 মিলি গ'ল এতিয়া 12টো আৰু সহজেই হৈ গ'ল 192 কৰা কি দৰকাৰ ইমান টান কৰি থাকোঁতে কমন থাকিলে কমন লৈ ল'বা হা এতিয়া তোমালোকে নেক্সট কি পালা 4 এইটো কেনেকৈ ভাঙিবা 12টো 3 4 গুণ 12ত মিলিয়ে গৈছে কিছুমান তোমালোকে নিজেও মুখে মুখে কৰিবা একো দিগদাৰ নাই কৰি কৰি যে চাবই লাগিব বুলি কোনো কথা নাই যিবোৰ মুখেৰে পাৰা কৰিবা আৰু সেইখিনি 4 বন্ধনী খোলা x স্কুৱেৰ মাইনাছ 4x মাইনাছে মাইনাছে প্লাছ 3x মাইনাছ 12 এবাৰ দুইটাৰ মাজত কমন লোৱা 4 ইয়াত আহি গ'ল x কমন x মাইনাছ 4 ইহঁতৰ কমন হ'ল কিমান প্লাছ 3 x মাইনাছ 4 ৰাইট তো 4টো লিখিবা নাপাহৰিবা আকৌ x মাইনাছ 4 আৰু ইফালে থাকিলে x প্লাছ 3 তোমালোকে দেখিলা তিনিটা পদৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হৈছে হ'ব অ'কে চ' নেক্সট তোমালোকৰ মই টেক্সটবুকৰ এখন টেক্সটবুকৰ তোমালোকৰ দেখিছা নহয় এই অনুশীলনীটো আৰম্ভ ইউজ কৰি আছোঁ দেই 8C এবাৰ তোমালোকক মই যাওঁ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8টো কৰোঁ 8টো হৈছে x to the power 4 plus 2x square minus 15 তোমালোকে এটা কথা মন কৰা আগৰ বৰ্ড আমি x আছিলে কাৰণে তাৰ ঘাতটো আধা হৈ গৈছিলে x স্কুৱেৰ আছিলে আধা হৈ x হৈছে কিন্তু ইয়াতে x4 আছে তাৰ আধা হৈ x স্কুৱেৰ হৈছে কোনো প্ৰব্লেম নাই তোমালোকৰ পাৱাৰ যি নাথাকক আল্টিমেটলি মিলিবই হা চ' এতিয়া মই আকৌ 1 আৰু 15ত পূৰণ কৰিলোঁ থাকি গ'ল আমাৰ কিমান 1 পূৰণ 15 মাইনাছ 15 হৈ গ'ল সেইখিনি মচি দিছোঁ দেই তো আমাৰ এইটো 1 পূৰণ মাইনাছ 15 পূৰণ কৰিলোঁ থাকি গ'ল মাইনাছ 15 15ক মই ভাঙিব লাগিব আমি পাম 1 পূৰণ 15 পালোঁ বা 3 পূৰণ 5 3 5ত মিলি যায় গতিকে আমি কেনেকৈ লিখিলোঁ x to the power 4 আৰু এইটো লিখিম 5 বিয়োগ 3 x স্কুৱেৰ মাইনাছ 15 এতিয়া বন্ধনী খুলি দিয়া x to the power 4 প্লাছ 5x স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ 3x স্কুৱেৰ মাইনাছ 15 হৈছে এইখিনি মিলিছে মই দুটাৰ পৰা কমন লওঁ
কিমান ল'বা ইয়াৰ পৰা কমন আহিল x স্কয়াৰ থাকি গ'ল x স্কয়াৰ প্লাস 5 মাইনাস ইয়াৰ পৰা আহি মাইনাস 3 কমন x স্কয়াৰ মাইনাস 2 কমন ললো প্লাস 5 তো থাকি গ'ল x স্কয়াৰ প্লাস 5 আৰু x স্কয়াৰ মাইনাস 3 এটা কিন্তু স্কয়াৰত আছে গতিকে মই এবাৰ চাব লাগিব আৰু উৎপাদকত ভাঙিব পাৰি নেকি x স্কয়াৰ প্লাস 5 টোৰ ফৰ্মুলা নাই কিন্তু x স্কয়াৰ মাইনাস b স্কয়াৰ আছিলে এটুক মই √3 লেয়াৰ ভাঙি নিদিও আৰু হ্যাঁ √3 কৰি ভাঙিব পাৰিলা হেতেন কিন্তু এনেকৈ ৰাখিলেও হ'ব কিন্তু যদি সাপোজ এটা 4 থাকিলেতেন মই তেতিয়া কিন্তু ভাঙিলো হয় হ্যাঁ গতিকে আমাৰ এইখিনিতে কোৱেশ্চন নম্বৰ 8 টো কৰা হ'ল নেক্সট মই যাওঁ কোৱেশ্চন নম্বৰ 9 লৈ okay so your question number 9 is 9 to হৈছে 4 minus 15y plus 9y square তোমালোকে 9 টো ভালদৰে মন কৰাছোন মই কৈছিলো যে তুমি কমি যোৱা ক্ৰমত সজাবা এনেকেও পাৰি কিন্তু মই কমি যোৱা ক্ৰমত সজাই অংকটো কৰিম আমাৰ সুবিধা হয় একে ধৰণে কৰিলে গতিকে মই কি কৰিলো 9y square পজিটিভ আছে তো আগত লিখি ললো 15y টো মাজতে থাকিব প্লাস 4 টো পিছত লিখিলো এবাৰ মই পূৰণ কৰিম 4 9 গুণ 36 দুই নম্বৰ মেথডটোত পৰিছে xpx square plus qx plus হজাৰ পিছত তুমি পূৰণ কৰিবা যদি এক থাকেও মই কৰিব কৈছো সেই কাৰণে হা 4 9 গুণ হৈ গ'ল 37 এটা 37ক ভাঙা 37ৰ উৎপাদক মই 1 পূৰণ 37 লিখিব পাৰো যাতে 15 পোৱা মিলা নাই 2 ৰে গলে হ'ব 18 18 2 গ'ল নাই মিলা 3 ৰে হ'ব 3 ৰে হ'ল 12 yes যোগ কৰিলে আমি 15 পাই গলো বাকিবোৰ লিখাৰ দৰকাৰ নাই আৰু 9y square মই 15ক কেনেকৈ মই লিখিম 12 plus 3 into y plus 4 মই তোমালোকক আগতে কোৱা ধৰণে তোমালোকে কৰি চাব পাৰা নিজেও 3 plus 12 লিখলেও একে উত্তৰ পাবা তো প্লাস এ মাইনাস 12y প্লাস এ মাইনাস 3y plus 4 মোৰ কমন আহিল কিমান ইহত দুটাৰ পৰা কমন আহিব 3 হৈছে সংখ্যাৰ পৰা আহিছে ভেৰিয়েবলৰ পৰা আহিলে y থাকি গ'ল 3y minus 4 ইফালে এই দুটাৰ মাজত কমন কি -1 তাৰ বাহিৰে বেলেগ একো নাই তো থাকি গ'ল ইয়াতে দিস মাইনাস এ হৰণ কৰি দিলো থাকি গ'ল 4 এবাৰ কমন আহিল কিমান 3y minus 4 মই এখিতে লিখি দিছো দেই 3y minus 4 আৰু ইয়াত থাকি গ'ল 3y minus 1 সো পূৰণফল হিচাপে প্ৰকাশ হ'ল তাৰ মানে উৎপাদকত বিশ্লেষণ কৰা হৈ গৈছে হ'ব তোমালোকৰ নিশ্চয় অলপ ক্লিয়াৰ হৈছে কোৱেশ্চনছবোৰ হৈছে নে অলপ নিজে মই কৰিব দিয়া কিটা কৰিবা কিন্তু দেই কৰিব দিয়া কোৱেশ্চনছবোৰ অকমান নিজে ট্ৰাই কৰিবা তেতিয়া তোমালোকৰ অকমান সুবিধা হ'ব মই তোমালোকক নেক্সট কৰি দিওঁ কোৱেশ্চন নম্বৰ 10 টো হ'ল a square minus 11ab plus 18b square এটো মই দুটা ভেৰিয়েবল চফা কৰিছো সো দুটা ভেৰিয়েবলৰ কথা একেটাই পদ্ধতিটো একেটাই ভেৰিয়েবল যেটা থাকে হেতু মিলাই যাম তো এতিয়া আমাৰ 1 আৰু 18 পূৰণ কৰিলো 18 পালো 18 গুণ 18 18ৰ 1 যোগ কৰিলে 19 আৰু বিয়োগ কৰিলে 17 মিলা নাই কাৰণ মোক 11 লাগে 18 2 ৰে হৰণ যায় 2 ৰে কৰিলে 2 9 গুণ 18 9 আৰু 2 যোগ কৰোঁতে আমি 11 পালো হয়নে গতিকে মই কেনেকৈ ভাঙিম a স্কয়াৰ 9 plus 2ab মধ্যমানটো কেনেকৈ বিভাজন কৰিব লাগে চাগে তোমালোকে ধৰিব পাৰিছা হেকাৰণে মই মুখে মুখে কৰি দিছো দেই তোমালোকে নহলে কৰি চাবা -9ab plus a minus 2ab plus 18b square আকৌ দুটা দুটাকে ভাঙা এটা লোৱা a কমন আহিল a ৰে হৰণ কৰা a minus 9b থাকি গ'ল ইহঁতৰ কমন কিমান সংখ্যা 2 আহিল আৰু এটা b আহিব 2b ৰে হৰণ কৰা এক থাকি গ'ল a minus 2b ৰে হৰণ কৰা মাইনাস থাকি গ'ল 9b তাৰ মানে মই কমন এবাৰ পালো a minus 9b আৰু এফালে থাকিল a minus 2 তোমালোকৰ পূৰণফল হিচাপে আকৌ প্ৰকাশ কৰা হৈ গৈছে ইয়াত তোমালোকৰ বহুতটা কোৱেশ্চনছ আছে মই তোমালোকক নেক্সট একেবাৰে শেষৰটোৱে কৰি দিওঁ দিয়া হা নম্বৰ 15 টো বাকিখিনি তোমালোকে নিজে কৰিবা আৰু ঠিক আছে একেবাৰে একে ধৰণৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 টো চোৱা 15 টো হ'ল x to the power 4 minus x square minus 12 পূৰণ কৰি চোৱা 1 পূৰণ 12 12 12 হ'লে তোমাৰ 3 4 গুণ 12ত মিলা এটো হৈ গ'ল কিমান 4 বিয়োগ 3 কৰো এটা 1 আহি যাব x square minus 12 বন্ধনীটো খুলি দিয়া x to the power 4 minus 4x square minus a plus 3x square minus 12 কমন লোৱা কিমান হ'ব x square কমন x square minus 4 থাকিল plus 3 লোৱা x square minus 4 থাকিল হল এবাৰ আহি গ'ল আমাৰ x square minus 4 কমন আৰু x square plus 3
এইবাৰ মই আগতে যে তোমালোকক কৈছিলোঁ স্কুৱেৰ থাকিলেতো আকৌ মই ভাঙি চাব লাগে এইটো কিন্তু ভাঙিব পাৰিম চোৱা কাৰণ এক্স স্কুৱেৰ মাইনাছ 4 আছে স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰিম কাৰণ 4ক মই 2 স্কুৱেৰ লিখিব পাৰোঁ নহয় চ' এইটো আকৌ লিখিবা তোমালোকৰ একদম মৌলিক উৎপাদক নোহোৱালৈকে ভাঙি ভাঙি গৈ থাকিব লাগিব হা এতিয়া এইটো কিমান পাম তেনেহ'লে x plus 2 a plus b into a minus b into x square plus 3 এইটো তোমালোকৰ উৎপাদকত ভঙা হৈ গৈছে তোমালোকৰ অনুশীলনী HCৰ A নম্বৰ প্ৰশ্নৰ মই কুৱেশ্যনছ কিছুমান কৰি দিলোঁ যিকেইটা ৰখি গৈছে সেইকেইটা নিজেই কৰিবা মই নেক্সট ক্লাছত তাৰ ৰিমেইনিং কুৱেশ্যনছবোৰ কৰিম থেংক ইউ